নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম নাৰ্ছিং এক্সাম 2024 বৰ্ষৰ যেহেতু অহা দেওবাৰে আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব তো তাৰ কাৰণে চাগে আপোনালোকে বহুত দিনৰ পৰা সময় পাইছিলে প্ৰিপাৰেচন কৰিবলৈ তো আশা কৰিছো সকলোবোৰ কমপ্লিট হ'ল আপোনালোকৰ যোন কেইগৰাকীৰ কমপ্লিট হোৱা নাই এতিয়াও সময় আছে আপোনালোকে ক্লাছসমূহ সম্পূৰ্ণকৈ চাব আৰু যদি প্ৰেক্টিছ কৰি হোৱা নাই তেন্তে প্ৰেক্টিছ কৰিব পাৰে তো মিক্স আজি লৈ আহিছো মেথছৰ মিক্স কোৱেশ্যন তো মাৰাথন হিচাপে ল'ব আজি পাৰ্ট 1 লৈ আহিছো কেইটামান কোৱেশ্যন ডিসকাস কৰিম যদি আপোনালোকক মাৰাথন নালাগে তেন্তে গোটেই পিডিএফ ফাইলখন আপোনালোকে টেলিগ্ৰাম চেনেলত লাভ কৰিব পাৰিব তো টেলিগ্ৰাম চেনেলৰ নাম হৈছে কালাম জিগেনিষ্ট বা আপোনালোকে যদি হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই হোৱাটছআপ গ্ৰুপতো এই পিডিএফখন এই মাৰাথন ক্লাছৰ পিডিএফখন গোটেইখিনি পাই যাব এক্সামত প্ৰায় এই ধৰণৰ কোৱেশ্যন সোধা যায় তো লাষ্ট মিনিট ৰিভিজন হিচাপে আপোনালোকে চাব পাৰে আৰু যদি আপোনালোকে এতিয়াও ই বুকখন লোৱা নাই এতিয়াও সময় আছে 2-3 দিন চাব পাৰে তাতে আপোনালোকৰ অল সাবজেক্ট পাব ইংলিশ ম্যাথছ আৰু সায়েন্সৰ ডেসক্ৰিপচনতে কন্টাক্ট নাম্বাৰ দিয়া থাকিব হোৱাটছআপ কৰি সুধিব পাৰে আপোনালোকে তো ম্যাথছৰ আজি আমি মিক্স কোৱেশ্যন লৈ আহিছো ইয়াতে আপোনালোকৰ হিন্দী ইংলিশ বা আসামিছতো কোৱেশ্যন থাকিব পাৰে গোটেইখিনি মানে আপোনালোকৰ ক্যান্ডিডেট কেগৰাকী মানে সুধি আছিল যে স্যাৰ কেৱল মাত্ৰ অসমীয়াতে আহিব নেকি অসমীয়াতে নাহে আপোনালোকৰ ইংলিছতো আহিব বোথ ল্যাঙ্গুৱেজত আহিব যেহেতু আৰু কেগৰাকী মান সিলচৰ সাইডৰ ক্যান্ডিডেটে মোক ফোন কৰি বা মেছেজ কৰি কৈছিল যে স্যাৰ হিন্দীটো পাৰিলে লৈ আহিবচোন আমাৰ হেল্প হ'ব বুলি অসমীয়া ইমান বুজি নাপাওঁ বুলি কৈছিল তো নিশ্চয়কৈ আপোনালোকে হিন্দী বা ইংলিশ বুজি পায় হেগতিকে হিন্দীতে লৈ আহিছো কেটামান তো মই গোটেই কোৱেশ্যনখিনি লিখি আনিছো আপোনালোকক যদি লাগে গোটেই বুজি পোৱাকৈ আমি শৰ্ট ট্ৰিক ইউজ কৰি কোৱেশ্যনখিনি সলভ কৰিবলৈ চেষ্টা কৰিছো আৰু এনসাৰখিনো তাতে ইনক্লুড আছে গোটেই পিডিএফ ফাইলখন আপোনালোকে হোৱাটছআপ গ্ৰুপত নহলে টেলিগ্ৰাম চেনেলত লাভ কৰিব পাৰিব তো মাৰাথন ক্লাছত আমি জাস্ট আপোনালোকক দেখুৱাই দিম কেটামান কোৱেশ্যন তাৰ পিছত গোটেইখিনি আপোনালোক সলভ কৰাই থাকিব সেইখিনি আপোনালোকে নিজেও প্ৰেক্টিছ কৰিব পাৰিব প্ৰথমতে আলোচনা কৰো প্ৰথম কোৱেশ্যন স্কিপ নকৰে গোটেইখিনি চাব আৰু এই ধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাহৰিব তো ফাৰ্স্ট কোৱেশ্যন ইয়াতে দিয়া আছে হিন্দীত যেহেতু আমি নপঢ়ো কেৱল মাত্ৰ অসমীয়াতে আপোনালোকক ট্ৰান্সলেট কৰি পঢ়ি দিছো যদি বুজি পায় তেন্তে হিন্দীটো পঢ়িব পাৰিব তো এৰ বয়স বিতকৈ কিমান কৈছে 25% অধিক বুলি কৈছে আৰু বি আই বা বি বয়স এতকৈ কিমান কম বুলি কৈছে বা আপোনালোকৰ ইয়াতে সুধিছে কোৱেশ্যনটো এ কি আই বি কি আই से 25% अधिक है মানে এৰ বয়স বিতকৈ 25% বেছি হয় কিন্তু बी की आय ए की आय का कितना प्रतिशत है किंतु बीर बयस एर बयसत किमान पार्सेंटेज বুলি কৈছে তো ইয়াতে আমি সলভ কৰিও দেখাই দিছো একেবাৰে সহজ ভাষাত দুটা লাইনত আপোনালোকে আনসাৰটো উলিয়াব পাৰিব এ বি ৰেশিওটো লিখি লব আৰু এৰ বয়স কিমান টোটাল পার্সেন্টেজত আপোনালোকে 100% টো সম্পূৰ্ণ বুলি ভাবিব ইয়াতকৈ আপোনালোকৰ 100% আপোনালোকৰ যেহেতু পার্সেন্টেজত ধৰা হয় হেগতি 100% টো ধৰি লব আৰু এৰ বয়স বিতকৈ 25% বেছি হয় তো 25% 100 লগত 100 লগত যদি 25 প্লাস কৰো 125 হল এৰ বয়স আৰু বিৰ বয়স যেহেতু দিয়া নাই 100 আমি ইয়াতে দিব লাগিব যেহেতু 100 ৰ পৰাহে প্লাস 25 কৰিলে 125 হ'ব তেতিয়া বিৰ মানটো পাই গলো তো আৰু এইকেইটা আমি কাটিম 25 এৰে 5 বাৰ 25 এৰে 4 বাৰ ৰেশিও পাই গলো আৰু আপোনালোকৰ ইয়াতে প্ৰতিশতত যোনটো নেকি পার্সেন্টেজত উলিয়াম তো এৰ 4 টো ওপৰত থাকিব আৰু 5 টো তলত আৰু পার্সেন্টেজ উলিয়াবলৈ 100 দিব লাগিব যেহেতু আৰু 5 এৰে আপোনালোকৰ ইয়াতে চাব 5 20 100 4 20 80% নিশ্চয়কৈ বুজি পাইছে একেবাৰে সহজ 80% বিৰ বয়সৰ পার্সেন্টেজটো তো এইখিনি স্ক্ৰিনশ্বট মাৰিব পাৰিব বা আপোনালোকে টেলিগ্ৰাম চেনেলত পিডিএফখন লাভ কৰিব পাৰিব নিশ্চয়কৈ বুজি পাইছে নাই কমেন্ট সেকশনত জনাব তো বোথ ল্যাঙ্গুৱেজত আনিব নোৱাৰিলো কেৱল মাত্ৰ আমি যেহেতু আপোনালোকক অনুবাদ কৰি দিছো অসমীয়াত বুজি পাব লাগে তো নেক্সট কোৱেশ্যনটো চাব এখন স্কুলত 70% মানে ষ্টুডেন্ট আছে বুলি কৈছে এই 70% ৰো আকৌ ছোৱালীহে কৈছে ছোৱালীৰ 70%
আৰু ল'ৰাৰ কি কৈছে 510 জন আছে বুলি কৈছে তেন্তে স্কুলত ছাত্ৰ ছাত্ৰীৰ মুঠ সংখ্যা কিমান হেতু সুধিছে তো টোটেলটো পাৰ্চেন্টেজত আপোনালোকক মই কি কৈছো 100% ধৰিব লাগিব আৰু গাৰ্লছৰ কি কৈছিলে ইয়াতে ছোৱালীৰ 70% বুলি ধৰি লৈছে ইয়াতে দিয়া আছে ধৰি লোৱা নাই দিয়া আছে আৰু বয়সৰ 100% সম্পূৰ্ণ কৰিবলৈ কিমান ইয়াতে বয়সৰ যেহেতু 30% কৰিব লাগিব আৰু 30% ইকুৱেল কিমান 510টা ক্যান্ডিডেট দিয়া আছে তেন্তে আমি প্ৰথমে বয়সৰটো চাব লাগিব ইয়াতে 1% ৰ চাব 1% ৰ হ'ব 17 অথবা এই 510 টো টিচাৰে হৰণ কৰিলে 17 বাৰ পাম আৰু 100% ক আমি 1700 পাম নিশ্চয়কৈ বুজি পাইছে তো ইয়াতে চাই লব তো প্ৰথমে আমি গাৰ্লছৰটো ডাইৰেক্ট উলিয়াব নোৱাৰো কাৰণ গাৰ্লছৰ পাৰ্চেন্টেজত দিয়া আছে কিন্তু বয়সৰটো চাব বয়সৰটো নিশ্চয়কৈ গাৰ্লছৰ 70% যদি বয়সৰ 30% হলেহে আপোনালোকৰ টোটেলটো 100% হ'ব হে আমি 30% ৰ মানটো পাই আছো 510 5 টিচাৰে 510ক যদি হৰণ কৰো 1% ত আপোনালোকৰ 17 বাৰ পাম বা 17 জন পাম তেন্তে 100% ৰ কিমান হ'ব 17 17 লগত দুইটা 0 দিলে 1700টা টোটেল ষ্টুডেন্ট পাম আমি মুঠ স্কুলখনত টোটেল 1700 ষ্টুডেন্ট পালো আশা কৰিছো বুজি পাইছে আৰু যদি বুজি পোৱা নাই ইয়াতকৈ সহজভাৱে আপোনালোকে যদি বুজি পোৱা নাই তেন্তে 2-3 বাৰকৈ চাবলৈ চেষ্টা কৰিব নিশ্চয় বুজি পাব তো এই কোৱেশ্চনটো চাব আপোনালোকে একেবাৰে সহজে হয় আগৰ কোৱেশ্চনটোৰ দৰে সেম হয় যেহেতু যদি 40% টো যদি পাস কৰা মাৰ্ক হয় তেন্তে এজন ছাত্ৰই 240 অংক বা নম্বৰ পাইছে তেন্তে তেওঁ আৰু 40 নম্বৰৰ কাৰণে ফেল কৰিছে বুলি কৈছে তো টোটেল মাৰ্ক পাস কৰা মাৰ্কটো আপোনালোকে নিশ্চয় ওলাই গল ইয়াতে দিয়া আছে পাস মাৰ্কটো 40% তেন্তে কৈছে 240 এজন ক্যান্ডিডেটে পাইছে আৰু হলো 40 নম্বৰৰ কাৰণে তেওঁ ফেল কৰিছে মানে 280 হলে আপোনালোকৰ পাস মাৰ্কটো হয় নিশ্চয় বুজি পাইছে আৰু 40% আপোনালোকে চাব 40% পাস মাৰ্ক হলে তেন্তে 280 ইজ ইকুৱেল তো 1% ৰ বাবে ইয়াতে 280 40 ৰে হৰণ কৰিলে 7 বাৰ যাব বা 4 ৰে 28ক 4 7 গুণ 28 সেই ধৰণে 1% ৰ মান 7 পালে তো 100% ৰ কিমান হ'ব 700 তো অধিকতম অংক বা মুঠ নম্বৰ কিমান হ'ব 700 হ'ব তেতিয়াহে আপোনালোকৰ 40% ত পাস কৰিব তো একেবাৰে সহজ হয় কিটা আৰু এইটো কোৱেশ্চন এনে ধৰণৰ কোৱেশ্চনো অহা দেখা যায় 2.80 যদি ৰূপে ইয়াতে টকা বুলি কৈছে আৰু 40 পইচাত অনুপাত কি হ'ব বুলি কৈছে তো 280 পইচাটো এই ধৰণে পইচাত পয়েন্টটো আমি পইচালৈ কনভাৰ্ট কৰি লৈছো পেছালে আৰু এফালে অনুপাত ৰেশিওটো দি লৈছো এফালে 40 পেছে তো ইয়াৰে 0 কেনসেল আৰু এফালে 4 ৰে 28ক 7 বাৰ এফালে 1 থাকি গল তো ৰেশিও হ'ব 7 পইণ্ট বা 7:1 হ'ব 7:1 হ'ব নিশ্চয় বুজি পালে 7:1 একেবাৰে সহজ হয় এটা কোৱেশ্চন তো এটো হোমৱৰ্ক দিছো এটো কৰিবচোন আপোনালোকে মই ৰেশিও আপোনালোকে শিকাইছিলো আগৰ ক্লাছৰ মেথছৰ AB মানটো 4:5 BC মানটো 20:11 আৰু ABC টোটেল কি হ'ব মই জান কৈছিলো অসমীয়া দন্তীয় দ এটো ৰুল ফলো কৰিলে আপোনালোকে একেবাৰে সহজভাৱে উলিয়াব পাৰিব নেক্সট আপোনালোকে এই কোৱেশ্চনটো যেহেতু কৰি থোৱা আছে আগতে আমি কৰিলো তো তাৰ পৰা চাই কৰি এইখিনি চাব পাৰিব বাকি PDF খন পাবলৈ আপোনালোকে এই গোটেই কিটা দিয়া আছে একে ধৰণৰ কোৱেশ্চন হয় তো এইখিনি চাই লব আৰু এটো অনুপাতৰটো এনে ধৰণে থাকিব এনেকা অনুপাত উলিয়াবলৈ চৌথা সমানুপাতহে মানে চতুৰ্থ সংখ্যাটো উলিয়াব লিছে তো 32 56 আৰু 8ৰ 4 নম্বৰ সমানুপাত অংকটো কি হ'ব হেতু সুধিছে তো এই ধৰণে পাতি লব গোটেই কিটা প্ৰথমতে 32 টো প্ৰথম হ'ব 56 ইজ ইকুৱেল 8 হ'ব তাহে তলৰ মানটো নেজানো বা উলিয়াব লিছে চৌথা মানটো x ধৰি লৈছো তো কটাকটি কৰিব এতিয়া আপোনালোকে
প্ৰথমে এইটো কৰিব, তাৰপিছত ইয়াক কৰিব, এই ধৰণে কৰিব, কটাকটি কৰি আপোনালোকে পাবগৈ 14। তো এইখিনিও এখন স্কুলৰ ল'ৰা আৰু ছোৱালীৰ অনুপাত 7.5 হয়। যদি মুঠ 240 বিদ্যাৰ্থী হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান হ'ব? তো এইটো কুৱেশ্যন অসমীয়াত লৈ আহিছোঁ যিহেতু, তো একেবাৰে সহজ। এখন স্কুলৰ ল'ৰা আৰু ছোৱালীৰ অনুপাত কি? 7 আৰু 5 হয়। তেন্তে যদি মুঠ 240 ষ্টুডেণ্ট হয় তেন্তে ছোৱালীৰ সংখ্যা কিমান হ'ব? টোটেল ষ্টুডেণ্টৰ সংখ্যা 240, ইয়াতে দি দিছোঁ টোটেল। আৰু বয়জ ৰেচিঅ' গাৰ্লছ টোটেল কিমান হ'ল? 12, মানে ইফালে বয়ছৰ 7, ইফালে গাৰ্লছৰ 5, দুটা যদি প্লাছ কৰোঁ তেন্তে কিমান হ'ব? 12 হ'ব। আৰু আপোনালোকৰ টোটেল এইটো 12ক যদি আমি 240 পাওঁ তেন্তে 2 বাৰ 24, 0, 20 বাৰ। তো হাতেৰে আপোনালোকে এতিয়া আপোনালোকৰ কি ছোৱালীৰ সংখ্যা কিমান হৈছে? গাৰ্লছ সুধিছে, গাৰ্লছৰ কিমান আছিলে? 5 ইনটু কিমান? 20, 5 20 100, 100 কাৰেক্ট এনচাৰ। যদি ল'ৰা সোধা হ'লে 7 আছিলে, 7 20 140 হ'লহেঁতেন, কিন্তু ছোৱালী সুধিছে 100 হ'ল। আৰু এই দুটা যোগ কৰিলে 140 আৰু 100 যোগ কৰিলে আমি 240 পাম আৰু টোটেল সংখ্যাটো পাম। এই ৰেচিঅ' মেথডত ইউজ কৰিলে আপোনালোকে সহজভাৱে এনচাৰটো পাব পাৰি। তো এইকেইটা চাই ল'ব। দুটা সংখ্যাৰ অনুপাত 5 আৰু 8 হয় আৰু ইহঁতৰ ডিফাৰেঞ্চটো 69 হয়, তেন্তে ইহঁতৰ দুটাৰ সংখ্যা দুটাৰ আটাইতকৈ সৰু সংখ্যাটো কোনটো সেইটো সুধিছে। তো ধৰি লোৱা হ'ল AB বুলি ধৰি লৈছোঁ। তাৰপিছতে আপোনালোকৰ 5 আৰু 8 অনুপাতত দিয়া আছে, যিহেতু 5 8 অনুপাতত দিয়া আছে। তো ডিফাৰেঞ্চটো কিমান হ'ব? 3, মানে 69 হ'ব লাগিব। 69 উলিয়াবলৈ কিহে পূৰণ কৰিব লাগিব? ইফালে 2 ইফালে 3, 23। নিশ্চয় কয় এতিয়া दोनों में से छोटी संख्या कौन है? তো কোনটো আটাইতকৈ সৰু সংখ্যা? 5টো। 5ৰে এতিয়া 23ক পূৰণ কৰিলে আপোনালোকৰ এনচাৰ ওলাই যাব। তো 5 দুগুণ 10 0, চৰি 5 3 15, 5 1, 5 গুণ 10 1 11, 115 হ'ব আটাইতকৈ সৰু সংখ্যাটো। ডাঙৰটো সোধা নাই, ডাঙৰটো সোধা হ'লে 184 হ'লহেঁতেন, সৰুটো সুধিছে 115 হ'ব ৰাইট এনচাৰ। তো এইকেইটা কুৱেশ্যন আপোনালোকে নিশ্চয়কৈ পাৰিব। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, যিহেতু 6ৰ প্ৰথম 30 গুণন সংখ্যা বা গুণনফলৰ এভাৰেজটো দিয়া হৈছে। এভাৰেজৰ কুৱেশ্যনো আহে, যিহেতু এভাৰেজৰ সূত্ৰটো মনত ৰাখিব। ফাৰ্ষ্ট প্লাছ লাষ্ট ডিভাইডেড বাই 2। ফাৰ্ষ্ট আৰু লাষ্টটো যোগ কৰি ডিভাইড কৰি দিব 2ৰে, এনচাৰ ওলাই যাব। ফাৰ্ষ্ট কি 6 আছে, প্লাছ লাষ্ট কি আছে 180 আছে, 2ৰে কৰি দিয়ক, আপোনালোকৰ কাৰেক্ট এনচাৰ ওলাই যাব। মানে আপোনালোকৰ কিমান পালে? 186। 2ৰে কৰিলে 2 9 গুণ 18, 2 3 গুণ 6, 93 হ'ব কাৰেক্ট এনচাৰ। 93 ওলাইছে, 93 কাৰেক্ট এনচাৰ। নেক্সট এইটো কুৱেশ্যনো একেবাৰে ইম্পৰ্টেণ্ট হয়। पहली 50 सम संख्याओं का योग। प्रथम 50 इभेन नाम्बार, ইয়াতে ইভেন নাম্বাৰ সুধিছে। ইভেন নাম্বাৰৰ যোগফল কিমান বুলি কৈছে। ইয়াতে সূত্ৰটো মনত ৰাখিব, n ইনটু n+1। তো কাৰেক্ট এনচাৰ ওলাই যাব। আপোনালোকৰ কৰি চাব এবাৰ। 50 দিয়া আছে, n জেগাত 50 বহাব, আকৌ 50 + 1 কৰিব।